একালৰ কৰ্তব্যময় গাভৰু পথাৰ তিনিআলি এতিয়া পৰিৱৰ্তিত হ'ল উদ্যানলৈ। ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰচেষ্টাত নতুন ৰূপত লাভ কৰিলে জাবৰ জোঁথৰেৰে ভৰি পৰা কৰ্তব্যময় গাভৰু পথাৰ তিনিআলিয়ে। চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে নিৰ্মাণ কৰা উদ্যানখন মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী প্ৰকল্প স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে নিৰ্মাণ কৰা উদ্যানখনে চহৰখনৰ সৌন্দৰ্যবৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। গেলা জাবৰ জোঁথৰ থকাৰ কাৰণে মানুহে এই অঞ্চলেদি পাৰ হৈ যাওঁতে নাকত ৰুমাল দিব লগা হৈছিল, কিন্তু আজি ইয়াত যিটো ট্ৰান্সফৰ্মেশ্যন হ'ল, ইয়াত সুন্দৰ এখন পাৰ্ক হ'ল স্থানীয় ৰাইজৰ সহযোগত, আৰু এনেধৰণে ডিব্ৰুগড় চহৰখনক তেখেতসকলে এখন পৰিষ্কাৰ চহৰ হিচাপে গঢ় দিয়াৰ যিটো পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগতে মিউনিচিপাল কৰ্পৰেশ্যনৰ মেয়ৰ ডক্টৰ শৌকত পাত্ৰ ডাঙৰীয়া, ডেপুটি মেয়ৰ উজ্জ্বল ফুকন ডাঙৰীয়া আৰু 18 নম্বৰ ৱাৰ্ডৰ যিগৰাকী ৱাৰ্ড কমিশ্যনাৰ সীমান্ত বৰুৱা ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডক্টৰ শৌকত পাত্ৰ, উপমেয়ৰ উজ্জ্বল ফুকন, স্থানীয় কাউন্সিলৰ সীমান্ত বৰুৱাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে। অৱশ্যে আছিলে এইটো এটা গাৰ্বেজৰ ডাম্পিং গ্ৰাউণ্ড হৈ গৈছিলে, যিমান জাবৰ আছিলে মানে অহা যোৱাৰ দিগদাৰ আছিলে। এইটো আমাৰ 18 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ সীমান্ত বৰুৱাক ধন্যবাদ দিলোঁ। তেখেতে যিমান ধুনীয়াকৈ পাৰ্ক এটা আজি সজাই তুলিলে, আৰু আমি আৰু ভাগ্যৱান যে পাৰ্কখন অপেনিং কৰাৰ কাৰণে আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পালোঁ। আমি ভবাই নাছিলোঁ তেখেতে পাম বুলি। সীমান্ত অতি মানে সোনকালে এইটো কৰিলে পাৰ্কটো অপেনিং। আৰু আমাৰ কিছুমান কাম বাকী আছে, পাৰ্কৰ ৰেলিং লগাবৰ কাৰণে বাকী আছে। মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ দিম, প্ৰশান্ত ফুকন ডাঙৰীয়াক ধন্যবাদ দিম, ঋতুপৰ্ণ বৰুৱা আমাৰ এক্সিকিউটিভ অফিচাৰ, সকলোৱে যাতে ইয়াত আহিছে, আজি উপস্থিত আছে আৰু এই অঞ্চলৰ ৰাইজে ইয়াত সহযোগিতা কৰিছে। আৰু মই আকৌ এবাৰ ৰাইজক অনুৰোধ কৰিম, ইয়াত যোনে জাবৰ পেলাইছিলে তেওঁলোকে যাতে আৰু ইয়াত জাবৰটো নেপেলায়। যে ইয়াত খুব জাবৰ আছিলে, এই জাবৰখিনি আমি প্ৰায় আপোনালোকে নিশ্চয় দেখিছে যে 20-25 বছৰৰ পৰা জাবৰ পৰি থাকে, আৰু বহুত মানে জাবৰখিনি ডাইৰেক্টলি পেলাই দিওঁ। নিয়েৰেষ্ট যিবিলাক দোকান, হোটেল, ঘৰৰ মানুহে জাবৰ পেলায়। আৰু আমি যেনেকৈ ধৰি লওক NGO গাড়ী দি কিনে ঘৰে ঘৰে জাবৰবিলাক কালেকশ্যন কৰিলোঁ, বহুত মানে NGO কাৰ্ডখন কৰিবলৈও বেয়া পায়। আৰু ছিষ্টেমবিলাকো ধৰি লওক এনেকুৱা নহয় যে খুব ভাল আছিলে, লাহে লাহে ঠিক কৰিব লাগিব। এইখিনি দেখি থাকিলে মোৰ নিজৰ ব্যক্তিগতভাৱে একদম মানে বহুত বেয়া লাগে। তেতিয়া মই কি ক'লোঁ, গোটেইবিলাক যিমান দোকান আৰু হোটেল চোটেল আছে চবকে ক'লোঁ যে আমাৰ যি চব জাবৰ গাৰ্বেজ কালেকশ্যন কৰাৰ গাড়ীৰ লগত আপোনালোকক মই কানেকশ্যনটো কৰাই দিছোঁ। মাহেকত 100 টকা ফিজ হয়, জাবৰ আপোনালোকে গাৰ্বেজ কালেকশ্যন গাড়ীত দিব, ইয়াত কোনো জাবৰ নেপেলাব। তাৰপিছতো জাবৰ পেলাইছিলে, কিন্তু আমাৰ এটা টীম আছে, আমি সকলোৱে মিলি বহুত কষ্ট কৰিলোঁ। কষ্ট কৰি মেলি ইয়াত এখন আমি মিনি গাৰ্ডেন সৃষ্টি কৰিলোঁ।